অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ আছাম পুলিচ APDCL ফৰেষ্ট ডিপাৰ্টমেণ্ট ইত্যাদি পৰীক্ষাৰ বাবে আপুনি প্ৰিপেৰেশ্যন কৰি আছে নেকি তেন্তে এই ভিডিঅ'টোৰ দ্বাৰা নিজকে জুখি চাওক আপুনি কিমান জানে আহক এতিয়া কুৱেশ্যনছখিনি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন A 22 মাৰ্চ কুৱেশ্যন নম্বৰ 2 বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন B 21 মাৰ্চ কুৱেশ্যন নম্বৰ 3 বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন C 7th এপ্ৰিল কুৱেশ্যন নম্বৰ 4 ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন A 28 ফেব্ৰুৱাৰী কুৱেশ্যন নম্বৰ 5 বহুদা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন B 22 এপ্ৰিল কুৱেশ্যন নম্বৰ 6 বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন D 11 জুলাই কুৱেশ্যন নম্বৰ 7 ধঁপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন C 31 মে কুৱেশ্যন নম্বৰ 8 বিশ্ব পৰ্যটন দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন B 27 ছেপ্টেম্বৰ কুৱেশ্যন নম্বৰ 9 ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন A 8 অক্টোবৰ কুৱেশ্যন নম্বৰ 10 বিশ্ব ৰক্তদাতা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন B 14 জুন কুৱেশ্যন নম্বৰ 11 অসম দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন D 2 ডিচেম্বৰ কুৱেশ্যন নম্বৰ 12 শিল্পী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন D 17 জানুৱাৰী কুৱেশ্যন নম্বৰ 13 অসমীয়া কবিতা পুথি সাগৰ দেখিছাৰ লেখক কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন B দেৱকান্ত বৰুৱা কুৱেশ্যন নম্বৰ 14 নাৰী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন A 8 মাৰ্চ কুৱেশ্যন নম্বৰ 15 শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন B 1 মে কুৱেশ্যন নম্বৰ 16 অসম চৰকাৰৰ মিছন বসুন্ধৰা কিহৰ লগত জড়িত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন C ভূমিৰ লগত জড়িত কুৱেশ্যন নম্বৰ 17 বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন A 5 জুন কুৱেশ্যন নম্বৰ 18 বিষ্ণু ৰাভা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব
অপশ্যন চি 20 জুন। কুৱেশ্যন নম্বৰ 19 শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 5 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 20 জনসংখ্যা নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 21 গান্ধী জয়ন্তী কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2 অক্টোবৰ। কুৱেশ্যন নম্বৰ 22 শিশু দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 14 নৱেম্বৰ। কুৱেশ্যন নম্বৰ 23 কোণাৰ্কৰ সূৰ্য মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উৰিষ্যাত। কুৱেশ্যন নম্বৰ 24 মানৱ সম্পদ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 10 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 25 ভাৰতীয় শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 30 জানুৱাৰী। কুৱেশ্যন নম্বৰ 26 বিশ্ব জলাশয় দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2 ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 27 বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 12 জুন। কুৱেশ্যন নম্বৰ 28 ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 29 আগষ্ট। কুৱেশ্যন নম্বৰ 29 বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 30 অসম ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 17 অক্টোবৰ। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? এই কুৱেশ্যনটো আগবঢ়াইছোঁ আপোনালোকলৈ। ইয়াৰ কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। অপশ্যনখিনি হৈছে অপশ্যন এ 26 ডিচেম্বৰ, অপশ্যন বি 26 নৱেম্বৰ, অপশ্যন চি 28 ফেব্ৰুৱাৰী, অপশ্যন ডি 20 জুন। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।